নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল এইটো ভিডিঅ'ত মই তোমালোকৰ কাৰণে বিশ্বনাথ ডিষ্ট্ৰিক্টৰ সৈতে হৈ যোৱা প্ৰি ফাইনেল এক্সামিনেশ্যনৰ গণিত কুৱেশ্যন পেপাৰখন লৈ আহিছোঁ কুৱেশ্যন পেপাৰখন বিশ্বনাথ ডিষ্ট্ৰিক্টৰ এজন ছাত্ৰই মোলৈ WhatsApp যোগে প্ৰেৰণ কৰিছিলে তেওঁলোকে ধন্যবাদ থাকিল আৰু তোমালোকো নিজৰ ডিষ্ট্ৰিক্টৰ মেথছ আৰু সায়েন্সৰ কুৱেশ্যন পেপাৰবিলাক মোৰ WhatsApp নম্বৰ 7576035045ত পঠাই দিব পাৰিবা মই সলভ কৰি তাৰ ভিডিঅ' আগবঢ়াই দিম এতিয়া ইয়াত অহা প্ৰথম প্ৰশ্নটো চাচোন কি আছে the value of y in the blank space of the following table is তলৰ তালিকাখনত খালি ঠাইত y মান হয় এতিয়া চোৱা ইয়াত x ৰ মানটো বাঢ়ি যোৱাৰ লগে লগে y মানো বাঢ়ি গৈছে তেলে আমি কি গম পালো যে x আৰু y প্ৰত্যক্ষভাৱে সমানুপাতত আছে তেলে যদি প্ৰত্যক্ষভাৱে সমানুপাতত যদি থাকে তেলে আমি কেচিকে পূৰণ কৰিম কি কৰিম 3 * 44 কৰিম আমি কি পামগে গৈ 132 তেলে আমি 1 ৰ লগতো কি পূৰণ কৰিলে 132 পামগে গৈ 1 ৰ লগত আমি 132 পূৰণ কৰিলে আমি 132 therefore আমি কি গম পালো যে এই হৈ জায়গাত কি হ'ব লাগিব 132 অপচন হ'ব b2 নেক্সট প্ৰশ্নটো কি আছে তলৰ কোনটো সংখ্যা যুগ্ম সংখ্যাৰ বৰ্গ হেতু অপচন a2 256 যেটো কি হয় 16 ৰ বৰ্গ হয় তিন প্ৰশ্নটো কি আছে আটাইতকৈ সৰু দুই অংক যুক্ত যৌগিক সংখ্যাৰ আটাইতকৈ সৰু যৌগিক সংখ্যাৰ লসাগু হ'ল এতিয়া দুই অংক যুক্ত যৌগিক সংখ্যা হৈছে 10 আৰু দুই অকল সৰু যৌগিক সংখ্যা হৈছে 4 এটাৰ লসাগু কি হ'ব 20 হ'ব 4 2 এ যাব 2 2 5 গুণ 10 2 গুণ 4 এইগিটা পৰকে 2 গুণ 4 5 গুণ 10 10 গুণ 20 অপচন হ'ব ইয়াত b2 তাৰপিছত কি আছে the value of cube root of 0.001 cube root of 0.008 cube root of 0.027 এতিয়া চোৱা ইয়াৰ ঘনমূল কি হয় 0.1 হ'ব ইয়াৰ ঘনমূল হ'ব 0.2 আৰু ইয়াৰ ঘনমূল হ'ব 0.3 কেলে কাৰণ 0.1 আমি তিনটা যদি পূৰণ কৰো তেতিয়া আমি কি পাম 1 আমি তিনটা পূৰণ কৰিলে একে পামগে গৈ যেহেতু তিনটা আগত দশমিক আছে এটা দুটা তিনটা আগত এনেকে দশমিক বহি যাব হয়নে ঠিক তেনে বাকিটা মানে একেই 0.3 আমি তিনটা পূৰণ কৰিলে আমি পাম 27 পাম তিনটা পূৰণ কৰিলে আমি 27 পাম আৰু যেহেতু তিনটা আগত দশমিক আছে এটো কাৰণে আমি মানে মুঠতে তিনটা আগত দশমিক বহি যাব তেতলে আমি গুটেকিটা যোগ কৰিলে আমি কি পামগে গৈ 3 2 5 1 অপচন হ'ব b2 0.6 পাঁচ নম্বৰ আছে তিনটা বাল্ব ক্ৰমে ৰঙা হেউজিয়া হালধীয়া 80 সেকেন্ড 90 সেকেন্ড আৰু 110 সেকেন্ড অন্তৰালত ফ্ল্যাশ দিয়ে তিনটা বাল্বে একেলগে ৰাতিপুৱা 8 বজাত ফ্ল্যাশ মাৰে তিনটা বাল্বে আকৌ কিমান সময়ত একেলগে ফ্ল্যাশ মাৰিব প্ৰথমতে আমি গোটেই তিনটা লসাগুটোৱে তাৰ আনসাৰ হ'ব লসাগুটো আমি প্ৰথম উলিয়াই লম 80 সেকেন্ডত আছে দি 80 90 আৰু কিমান আছে 110 কি হৈ যাব ইহতক মই 10 হে হৰণ কৰি দিছো ডাইৰেক্ট 10 গুণ 80 10 9 গুণ 90 10 এগুণ 10 10 এগুণ 10 হল 10 গুণ 80 10 9 গুণ 90 10 এঘাং 110 এতিয়া চোৱা এই গোটেইটা এইগিটাকটো আৰু বেলেগ সংখ্যা না যায় হেতু কাৰণে গোটেইটা পূৰণফলটো হ'ব লসাগু এতিয়া 10 লগত 8 পূৰণ কৰিলে আমি কি পাম 80 পালো ঠিক আছে বা 9 8 গুণ 72 লগত 10 পূৰণ কৰিলে আমি পালো 720 ঠিক আছে 9 8 গুণ 72 লগত 10 পূৰণ কৰিলে আমি পাম 720 লগত আমি 11 পূৰণ কৰিম 1 2 গুণ 2 1 7 গুণ 7 1 2 গুণ 2 1 7 গুণ 7 2 7 2 9 বাই 7 আৰু এই শূন্যটো তললে আহিব আমি কি বলো 7920 সেকেন্ড এতিয়া 7920 সেকেন্ডত আমি প্ৰথম ঘন্টালে নিবলে প্ৰথমতে আমি মিনিটলে নিব লাগিব 7920 কেন পালো আমি 7920 সেকেন্ড তাক আমি যদি মিনিটলে নিলে আমি ইয়াক কি হৰণ কৰিব লাগিব 60 ঘন্টালে নিলে আৰু এটা 60 আমি হৰণ কৰিব লাগিব তে শূন্য শূন্য কেনসেল গলগে তাৰ পিছত 6 গুণ 36 আমি ইয়াক হৰণ কৰিব লাগিব 6 গুণ 36 2 আপোনাৰ কৰিলো 2 3 গুণ 6 2 3 গুণ 6 2 9 গুণ 18 2 6 গুণ 12 আকৌ যাব 3 যাব 3 যাব এটো 3 গুণ 3 3 3 9 3 গুণ 6 132 বাই 60 হলগে 132 বাই 60 হলে 2 আকৌ যাবগে গৈ এটুক 3 যাব 3 বিসং 60 3 6 গুণ 12 3 6 গুণ 12 2 2 গুণ 20 2 22 44 2 5 গুণ 10 2 গুণ 22 আমি কি পালো 11 বাই 5 তামনে কি হ'ব এটো হৰণ কৰিলে আমি কি পাম 5 5 2 গুণ 10 11 এতিয়া 2 ঘন্টা তো সিও ওলাই আছে এতিয়া 1/5 টোক আমি ঘন্টা লেনলে কি হ'ব 5 12 60 হয় 12 হ'বগে গৈ 5 12 60 এপনে একলো টাইম পাও আমি কি গম পালো তেলে 2 ঘন্টা 2 ঘন্টা এটো আমি কি পালো ইয়াক আমি যেটা ঘন্টা নিলু 12 মানে 60 12/60 পালো তামানে 12 মিনিট হ্যাঁ এটো আৱাৰ 2 আৱাৰ 12 মিনিটৰ পিছত একেলগে বাজিব এতিয়া
8 বজাত যদি বাজে তেতিয়াহ'লে তাৰ 2 ঘণ্টা পিছত 8 9 10 10 বাজি 12 AM-ত আকৌ একেলগে বাজিব 2 ঘণ্টা 12 মিনিটৰ পিছত যিহেতু বাজিব সেইটো কাৰণে 10 বাজি 12 বজাত বাজিব 10 বাজি 12 মিনিটত আকৌ একেলগে বাজিব তাৰপিছত প্ৰশ্ন কি আছে in the equation below a b q are integers 0 is less than equal to r and less than b r is less than b a is the multiple of 3 and b equal 9 b equal 9 to অসমীয়া মিডিয়াম তো দিয়া নাই চাই লবা তোমালোকে a equal bq plus r which of the following terms represent a এতিয়া চোৱা আমাক কি দিছে a টো 3 গুণিতক বুলি দিয়া আছে আৰু b equal 9 বুলি দিয়া আছে সেইটো কাৰণে ইয়াৰ শুদ্ধটো হ'ব অপচন c টো অপচন c টো ইয়াৰ শুদ্ধটো হ'ব only 9q plus 3 9q plus 6 as only these forms when divided by 3 gives r equal 0 হাতৰ প্ৰশ্ন কি আছে যদি দুটা সংখ্যাৰ লসাগু 3600 তেন্তে তলৰ কোনটো সংখ্যা হিয়তৰ গসাগু হ'ব নোৱাৰে এতিয়া চোৱা 3600 ক কিহে হৰণ যাব 600 হৰণ যাব 400 হৰণ যাব তাৰ পিছত 150 হৰণ যাব কিন্তু 500 ইয়াক হৰণ নেযায় হেতু কাৰণে 500 টো হ'ব নোৱাৰে হেতু গসাগু হ'বই নোৱাৰে মানে 500 টো গসাগু হিয়তৰ হ'বই নোৱাৰে কাৰণ 500 টোৱে ইয়াক 36 ক 100ক ই হৰণ নেযায় যিহেতু হেতু কাৰণে 500 টো হ'ব নোৱাৰে আৰু বস্তু কি আছে 17/1600 দশম বিচিদি হাবদি এতিয়া চাম আমি 1600 উৎপাদক কি আছে ইয়াত 2 টো আছে বাৰু 2 8 গুণ 16 0 0 2 4 গুণ 8 0 0 2 গুণ 4 0 0 2 100 হলগে গৈ 100 টোত 5 বিসং 100 5 পূৰণ 5 প্লাস 2 পূৰণ 2 তাৰমানে আমি কি কম পালো যে 1600 টোত 2 আৰু 5 যেহেতু আছে হেতু কাৰণে এটো হাবদি হয় আৰু হৰৰ মৌলিক উৎপাদকীকৰণটো 2 to the power m into 5 to the power 5 to the power n আহি 2 to the power n into 5 to the power m আহি হ'বলে হলে তাৰমানে অকল 2 আৰু 5 যদি থাকে তেতিয়া এই হৰটোত তেতিয়া এটো হাবদি হ'ব এটো শুদ্ধ হয় তাৰপিছত উক্তি 2 টো কি দিয়া আছে এটা পৰিমেয় সংখ্যা p by q যত q does not equal 0 p আৰু q মৌলিক মৌলিক সংখ্যা তেন্তে সংখ্যাটো দশম বিচিদি হাবদি হ'ব যদি q মৌলিক উৎপাদকীকৰণ 2 to the power m into 5 to the power n আহি যত m n অবিয়োগাত্মক সংখ্যা এটো শুদ্ধ হয় তেলে আমি কি কম পালো যে উক্তি দুইটাই শুদ্ধ হয় আৰু শুদ্ধ ব্যাখ্যাও কৰিছে তেলে কি হ'ব উক্তি 1 সত্য উক্তি 2 সত্য উক্তি 2 1 উক্তি শুদ্ধ বৰ্ণনা তেলে অপচন হ'ব ইয়াত এটো শুদ্ধ ব্যাখ্যাও হয় নেক্সট এটো কি বুলি আছে নেচাল বুলি হয় নেক্সট প্ৰশ্নটো কি আছে তলৰ কোনটো এটা অপৰিমেয় সংখ্যা এতিয়া অপৰিমেয় সংখ্যা তলৰ কোনটো হ'ব এটোটো √8 টোক আমি 4 * 2 কৰিলে কি হ'ব 2 √2 হ'বগে গৈ √2 কেনসেল হ'ব এটোটো পৰিমেয় হয় এটো পৰিমেয় হয় 5/20 টো 4 5 এটো পৰিমেয় হয় এই 63/√7 টো সাম দেই 9 7 গুণ 63 এটো পৰিমেয় হয় মানে অপৰিমেয় এইটোৱে অপৰিমেয় হ'ব ইয়াত মই এটো সঠিককে ধৰিব পৰা নাই কি আছে বাকি গুটে গিটাটো পৰিমেয় হয় এইগিটা গুটে গিটা পৰিমেয় হয় অকল এটো নহব লাগে দশম বস্তুটো কি আছে এ পলিনোমিয়াল অফ ডিগ্ৰী 2 কি আছে 2 has 3 zeros ভুল হয় 3 মাত্ৰা জটা বহুত দুটা শূন্য এটো ভুল হয় 4 মাত্ৰা জটা বহুতো 4টা শূন্য এটো শুদ্ধ হ'ব 11 বস্তুটো কি আছে qx equal z² - 4z + a বহুপদক z - 3 এ হৰণ কৰাত ভাগিক 5 ভাগিক থাকে তেন্তে a এৰ মান এতিয়া z - 3 এ হৰণ কৰাত হয়নে ইয়াক হৰণ কৰিলে এতিয়া z ইকুৱেল কি হ'বগে গৈ +3 হয়নে তেলে ইয়াত আমি z ৰ ভ্যালুটো কি হ'ব 3² - 4 * 3 + a ইকুৱেল আমি কি লিখিম কি গৈ 5 যেতিয়া আমি z ৰ মানটো আমি যেতিয়া মানে পুট কৰি দিম ভাগ হেকটো কি পাম বুলি কৈছে 5 পাম বুলি কৈছে এতিয়া 3 * 9 7 * 12 + a = 5 মইতো আখৰখিনি ভালকে ধৰিব পৰা নাই কিন্তু যি ভাগে মই ধৰিব পাইছো তেনেকৈ কৰি দিছো দে তোমালোকক আৰু আমি কৰিম এনেকৈ যেহেতু z = 3 দিয়া আছে হেতু কাৰণে এই গুটে বহুপদটোত আমি কি দিছো z পাতি দিয়া ললে ভাগ হেকটো আমি কি পাতিছো 5 পাতি দিছো এতিয়া 12 পা নগলে আমি কি পাম -3 পালো + a = 5 এতিয়া a = কি হ'বগে গৈ 5 3 টো আপনি গলে প্লাস হৈ যাব a = কি পালোগে আমি 8 পালোগে অপচন কিন্তু হ'ব ইয়াত মই সম্ভৱ দেখাটো কিবা এটা ভুল হয়তো z³ থাকিব পাৰে দেই বা এটো z3 এটো z4 কি আসলে মই নাজানো কিন্তু আমি কৰিম এনেকে কৈ পিন তোমালোকে ইয়াত চাবা z ৰ জায়গা 3 পাতিবা ইয়াত z³ আসলে নে কি আসলে এনেকে পাতি লবা পাতি পিনি
জেডৰ জেগাত 3 পাতি পিনে এইটো সলভ কৰিবা এনেকৈ তাৰপৰা ইকুৱেল এপিনে 5 লিখিবা এই মানটো ওলাই যাব দেই তোমালোকে এইটো কি হ'ব যাৰ ওচৰত মানে কুৱেশ্যন পেপাৰখন ভালদৰে আছে তেওঁলোকে মোক হেৰি কৰি জনাবাচোন এইটো কি আছিলে নেক্সট প্ৰশ্নটো কি আছে তলৰ কোনটো py ইকুৱেল 3y কিউব মাইনাছ 16y মাইনাছ 8 বহুপদৰ এটা শূন্য এতিয়া চোৱা আমি এইটো কেনে কৰিম এই y মানটো এই 4টা মান দিয়া আছে আমি প্ৰত্যেকটো মান ইয়াত বহাই চাম কি আছে 3y কিউব আছে দেই এইটো 3y ভালকৈ ধৰিবই পৰা নাই এইবিলাক y জেগাত আমি যদি মাইনাছটো পুট কৰি দিওঁ কিউব মাইনাছ 16 ইনটু -2 -8 হ'লকৈ গৈ এতিয়া মাইনাছ 2 তিনিটা পোন কৰিলে আমি পাম -8 3 গুণ -24 হয়নে তো মাইনাছে প্লাছ 16 2 লং 32 এইপিনে -8 হ'লকৈ এতিয়া এইটো জোকালে আমি কি পাম 8 12 -32 প্লাছ এইপিনে 32 হ'লকৈ গৈ যিহেতু আমি 0 পালোঁগৈ গৈ সেইটো কাৰণে আমি গম পালোঁ যে -2টো ইহঁতৰ এটা শূন্য হয় 13 বস্তুটো কি আছে যদি a1x + by + c1 = 0 আৰু 6x + b2y + c2 = 0 সমীকৰণটোৰ এটা অদ্বিতীয় সমাধান থাকে তেন্তে a1 টো 2 হ'লে চাম মই a1 টো যদি 2 হয় তেতিয়া কি হ'ব a1/2 হ'ল 2/6 হ'লে কি হ'ব কি কয় 1/3 b1/b2 b1 টো 5 আছে b2 টো যদি 1 হৈ যায় তেতিয়াও তো হৈ যাব এইটো আনসাৰটো অদ্বিতীয় সমাধান থাকিবলৈ হ'লে a1/2 নট ইকুৱেল টু b1/b2 হ'ব লাগিব হ'ল a1 টো যদি 2 হয় তেলে 2/6 হ'লে 1/3 হ'লকে b1 টো যদি 1 b2 টো যদি 1 হয় তেলে 5/1 হ'লে 2/1/3 নট ইকুৱেল টু 5/1 হেতু কাৰণে a1/2 নট ইকুৱেল টু b1/b2 হ'লে কি হ'ব তাৰ অদ্বিতীয় সমাধান থাকিব নেক্সট প্ৰশ্নটো কি আছে যে y অক্ষত থকা যিকোনো বিন্দুৰ স্থানাংক হ'ব x = 0 0,x 0,y y অক্ষত থকা যিকোনো বিন্দুৰ স্থানাংক হ'ব কি আকৌ ইয়াত অপশ্যন কি 0, এইটো y হ'ব লাগিছিলে অপশ্যন 0, y অক্ষত থকা যিকোনো বিন্দুৰ স্থানাংক 0,y মানে x ৰ স্থানাংক 0 হ'ব 0,y হ'ব লাগিছিলে পুনৰ প্ৰশ্নটো কি আছে x = 4 y = -3 সমীকৰণৰ লেখ দুডাল এইপিনে আঁকিলোঁ x = 4 এইডাল লেখ ঠিক আছে x = 4 আকৌ y = -3 এইডাল কি কৰিব এটা বিন্দু কটাটো কৰিব নহয় দুইডাল ৰেখাই কি হ'ব আমি কি লিখিম ইণ্টাৰসেক্টিং এট 4 and -3 অপশ্যন হ'ব ইয়াত C2 তাৰপিছত প্ৰশ্ন কি আছে তলৰ কোনটো এটা দ্বিঘাত সমীকৰণ ইয়াত চব প্ৰথম অপশ্যনটোত কি আছে x² এপিনে মানে x² আছে এপিনে এটা x² আছে এইটো নহয় দ্বিঘাত সমীকৰণ এইটোত x² টো মই যেতিয়া কমন ল'ম এইটো হ'বগৈ গৈ x⁴ এইটোও নহয় তবে এইটো আছে এই দুটা পোন কৰিলে x² পাম এই দুটা পোন কৰিলে x² পাম দুইটা কেনসেল যাব এইটোও নহয় দ্বিঘাত সমীকৰণ এইটোত আছে চোৱা এই দুটা পোন কৰিলে আমি x² পাম আৰু এইটো সাথে x² যেহেতু নাই x² ইয়াত ৰৈ যাব সেইটো কাৰণে এইটো হ'ব এটা দ্বিঘাত সমীকৰণ 17 বস্তুটো কি আছে ax + bx + c = 0 এই does not equal 0 সমীকৰণৰ মূল দুটা বাস্তৱ আৰু অসমান ইয়াৰ ভেদ নিৰূপক d অলৱেজ গ্ৰেটাৰ দেন 0 হ'ব লাগিব বাস্তৱ আৰু অসমান হ'বলৈ হ'লে অলৱেজ গ্ৰেটাৰ দেন 0 অপশ্যন হ'ব b2 শূন্যতকৈ সদায় ডাঙৰ হ'ব লাগিব 18 বস্তু কি আছে k কিমানৰ বাবে 3x² + 2kx + 27 = 0 দ্বিঘাত সমীকৰণৰ মূল দুটা বাস্তৱ আৰু সমান হ'ব বাস্তৱ আৰু সমান হ'বলৈ হ'লে কি হ'ব লাগিব b² - 4ac = 0 b ভেলু আছে 2k হোল স্কয়াৰ b² - 4 a ভেলু আছে 3 c ভেলু আছে into 27 equal কি হ'ব লাগিব 0 হ'ব লাগিব বাস্তৱৰ সমান হ'ব হ'লে 4k স্কয়াৰ মাইনাস এইটা পন কৰিলে আমি কি পাম সাইড নম্বৰ 27 লগত 4a 12 পন কৰিব লাগিব 2 7 গুণ 14 7 গুণ 14 ইকুৱেল 1 2 4 5 এটো 27 হ'লকে গৈ 4 7 5 12 ইকুৱেল 1 2 1 3 324 পালো ইকুৱেল কি হ'ব এপনে গলকে 324 হৈ গুজ যাব k স্কয়াৰ ইকুৱেল কি হ'ব 324 ক আমি 4 এ হৰণ কৰিম কি পাম কি গৈ 4 8 গুণ 32 4 গুণ 4 তে k ইকুৱেল কি হ'ব 9 কাৰণ 81 ৰ বৰ্গমূল কি হয় 9 হয় আমি k মানটো কি পালোগে গৈ প্লাস মাইনাস 9 অপচন হ'ব b2 নেক্সট প্ৰশ্নটো কি আছে তলৰ কোন কেইটা অসীম সমান্তৰ প্ৰগতিত আছে অসীম সমান্তৰ প্ৰগতি এটো আছে প্ৰথম কথা তাৰ পিছত এটোটো শূন্য ঠেক হৈ গৈছে 40 টা যুগ্ম সংখ্যা এটো ঠেক হৈছে অড নাম্বাৰছ অযুগ্ম সংখ্যাবোৰ a n d অপচন হ'ব c2 অসীম সমান্তৰ প্ৰগতিত আছে শেষ নহয় মানে 20 নম্বৰ কি আছে 12 বিভাজ্য 3 অংকযুক্ত সংখ্যাৰ যোগফল হ'ল 12 বিভাজ্য প্ৰথম 3 অংকযুক্ত সংখ্যাটো কি হয় 9 12 108 প্ৰথমটো হ'ব 108 ঠিক আছে 12 বিভাজ্য
হয়নে দ্বিতীয়টো কি হ'ব 100 10 বাৰ 120 তেনেকৈ গৈ থাকিব 3 অংকযুক্ত সংখ্যা একেবাৰে লাষ্টটো কি হ'ব বাৰু সংখ্যাৰ যোগফল SN টো লাগে আমাক কেটা আছে আমি জানিব লাগিব প্ৰথমে তাৰ কাৰণে আমি একেবাৰে লাষ্টটো জানিব লাগিব 999 ক আমি যদি 12 হৰণ কৰো কি থাকিব চাব লাগিব 6 বাৰ 62 7 বাৰ 84 8 বাৰ 94 9 বাৰ 96 হ'লগে গৈ ইয়াত কিমান বাকি থাকিলে 9 পা 6 গলে 3 হ'লকে 39 হ'লগে এতিয়া 9 এ ইয়াতকেটো সৰু হ'ব লাগিব কাৰণ 3 অংকযুক্ত সংখ্যা বুলিহে কৈছে তেতলে 3 বাৰ 36 তেতলে এটো কি হ'ব লাগিব 6 হ'ব লাগিব তেতলে এটো কি হ'ব লাগিব 6 996 টো একেবাৰে লাষ্টত আছে 996 এতিয়া আমি an ৰ পৰা আমি a + n - 1d ইকুৱেল কি হ'ব 996 হ'লগে an টো একেবাৰে লাষ্টটো এতিয়া an ৰ জেগা আমি লিখিম a + n - 1d a ভ্যালু আছে 108 plus n minus 1d n to আমি নাজানো n minus 1 d ভ্যালু কি আছে এটো বাইটো বিকলে আমি 12 পাম n minus 1d equal 996 n ভ্যালু এতিয়া n minus 1 12 equal কি হ'ব 996 পৰা আমি এটো 996 minus 108 হ'ব এটো ইপনে গলে এটো যদি ইপনে গুজি যায় মাইনাস গুজি যাব এতিয়া n minus 1 equal কি হ'ব কি এটো বাইটো বিকলে কি পাম 108 আছিল না ন 16 পা 8 গলে 8 হ'লগে গৈ 8 8 16 ইয়াত থাকিলে 8 পা 0 গলে 8 9 পা 1 গলে 8 88 by 108 কি পাই যাব এটো ও সৰি 12 12 হে যাব হৰণ হৈ সৰি এটো 12 12 টো কেবা যাব 6 বাৰ 62 7 বাৰ 84 7 বাৰ 84 চাই থাকিলে 4 বাৰ 48 n ইকুৱেল কি হ'ব কি গৈ একটো ইপনে গলে 75 আমি n টো পালো 75 n টো পালো আমি 75 এটাকে যোগফল লাগে এটাকে s75 ইকুৱেল কি হ'ব 75/2 n/2 হোল ইনটু a + an টো লিখিম আমি a টো আছে 108 প্লাস n টো আছে 996 তিয়া 75/2 ইনটু 108 আৰু 996 এটো হ'ব অপচন হতে ঠিক আছে এনেকৈ থৈ দিছে 75/2 108 996 sn = n/2 হোল ইনটু a + an লিখিছো a টো আছে 108 an টো 996 আছিল আৰু n টো আমি পাইছিলো 75 অপচন হ'ব d2 নেক্সট 21 নম্বৰ প্ৰশ্ন লিখিছে সকলো স্টেটমেন্ট দিয়া আছে সকলো সমকোণী ত্ৰিভুজ সৰ্বাংগসম বুলি দিছে এটো ভুল হয় সকলো সমকোণী ত্ৰিভুজ সৰ্বাংগসম নহয় সৰ্বাংগসম বা সৰ্বসম একেটাই কথা সকলো সমবাহু ত্ৰিভুজ সৰ্বাংগসম এটো ভুল হয় আৰু উক্তি 3 এ পালো উক্তি 1 টো কি আছে সকলো বৃত্ত সদিশ এটো শুদ্ধ হয় সকলো বৰ্গ সদিশ হল সকলো সমকোণী সৰ্বাংগসম অশুদ্ধ সকলো সমবাহু ত্ৰিভুজ সৰ্বাংগসম আৰু সকলো বৰ্গ সদিশ হয় এটো শুদ্ধ হয় তেলে আমি কি কমলো 1 আৰু 2 উক্তি শুদ্ধ 1 আৰু 2 উক্তি শুদ্ধ অপচন হ'ব ইয়াত C2 হয়নে কাৰণ তিনিটো কি আছে সকলো সমকোণী হেতু কেতিয়াও নহয় তেলে কি হ'ব 1 আৰু 2 শুদ্ধ অপচন হ'ব ইয়াত C2 22 নম্বৰ প্ৰশ্ন কি আছে a আৰু দৈৰ্ঘ্য নিকটতম দশমাংশত আমি উলিয়াব লাগে a আৰু দৈৰ্ঘ্য কি লিখিম আমি BP যেহেতু এডাল ইয়াৰ সমান্তৰাল হয় তেলে আমি মৌলিক সমানুপাতিকতা উপপাদ্য মতে BP by QB লিখি দিছো ইকুৱেল আমি কি লিখিম কি গৈ AP by AR হয়নে এডালৰ অনুপাতটো এডালে অনুপাতটো সমান হ'ব তে BP টো কিমান আছে 2.4 by 3.3 ইকুৱেল AP 1.3 by AR তিয়া 2.4 into AR equal কি হ'ব এটো 3.3 into 1.3 AR equal কি হ'ব 3.3 into 1.3 by 2.4 তে 3 এ ইয়াক হৰণ যাব যেহেতু 3 1.1 গুণ 3.8 গুণ হ'লগে গৈ এতিয়া 1.1 আৰু 1.3 by 0.8 দশমিক যদি অতৰাই দিও কি হ'ব এটো 11 into 13 ইয়াত হ'ব অকল 8 ওপৰ দুটাৰ পৰা দিছিলে তলত হ'ব 100 পূৰণ তলত এটাৰ পৰা ওপৰত হ'ব 10 পূৰণ শূন্য শূন্য কেনসেল গ'ল এতিয়া ওপৰৰ 11 13 তলত 8 আৰু 10 পূৰণ কৰিম 11
13 পূৰণ কৰিলে 3 গুণ 3 3 গুণ 3 1 1 3 3 কে 4 1 হ'লগে ওপৰত হ'লগে 143 তলত হ'ব 8 গুণ 80 হ'ল 80 ইয়াক যদি আমি হৰণ কৰোঁ কি পাম 143 8 গুণ 8 দুবাৰটো আমিতো দিব নোৱাৰোৱেই 11 আৰু 13 থাকিলেগে নহয় হয়নে যেটো এতিয়া এবাৰেই দিব লাগিব 80 হ'লগে গৈ 3 থাকিলে 10 ৰ পৰা 8 গ'লে কিমান হ'ব 10 ৰ পৰা 8 গ'লে 14 ৰ পৰা 8 গ'লে 28 14 60 হ'লগে গৈ 28 14 দশমিক দিলোঁ 0 হ'লগে গৈ কেইবাৰ যাব এতিয়া 8 7 গুণ 56 8 8 গুণ 64 8 7 গুণ 56 56 হয়নে 56 8 গুণ 64 হ'ব কিন্তু এতিয়া 0 হ'লগে 10 ৰ পৰা নিকটতম দশমাংশত 1.7 to 5 তকৈ ডাঙৰ হ'লে 1.8 হ'ব অপচন হ'ব ইয়াত এইটো 23 টো কি আছে তিনিটা বিন্দু এডাল উলম্ব ৰেখাৰ ওপৰত আছে তলৰ কোণটো সেই বিন্দু কেইটা হ'ব পাৰে এতিয়া উলম্ব ৰেখাত থাকিবলৈ হ'লে বিন্দু তিনিটাই গঠিত ত্ৰিভুজটোৰ কালি শূন্য হ'ব লাগিব ইয়াত চোৱা হাফ হয়নে x1 y2 minus y3 y2 minus y3 এইটো বাইটো বিক কৰিলে আমিতো কেতিয়াও শূন্য নাপাম তেতিয়াহ'লে এইটো নাই 4 ৰ পৰা যদি আমি x1 এইটোতো 0 হ'ব x2 টো 0 x1 টো শূন্য আছে এটো শূন্য হৈ যাব x2 টো 4 আছে 0 minus 0 0 minus 4 হ'ব x2 টো 4 আছে নহয় y2 minus y1 হ'লে এটো থাকি যাব এটো হয়গে এটো চাম x1 টো 4 আছে y2 minus y3 এটো 0 হ'ব প্ৰথম কথা x2 টো 5 আছে y3 minus y1 এটো শূন্য হ'ব x2 টো 12 আছে y1 minus y2 এটো 0 হ'ব তেলে এটো হ'ব তোমালে কই চাবা এইটো কইলে আমি কি পামগে গৈ ইকুৱেল 0 এ পামগে গৈ হয়নে এই বিন্দু তিনটাই গঠিত ত্ৰিভুজটো কালি কি হ'ব শূন্য হ'ব হেতু কাৰণে এই বিন্দু কেইটা এডাল হ'ব উলম্ব ৰেখাত থাকিব 24 নং প্ৰশ্নটো কি আছে মূল বিন্দুৰ পৰা -6, -8 বিন্দুৰ দূৰত্ব কি হ'ব মূল বিন্দুৰ পৰা দূৰত্ব সদায় √(x² + y² আছিলে -6² + 8² 36 + 64 100 হ'বগে গৈ 10 ওলাব কি ওলাব 10 একক অপচন হ'ব ইয়াত D2 25 টো কি আছে sec² θ -1 cos x² θ -1 is equal to sec² θ -1 হ'লে কি হ'ব 1 + tan² θ গ'ল sec² θ হয় therefore sec² θ -1 হ'লে হ'ব এটো tan² θ ঠিক তেনেকে cos x² θ -1 হ'লে কি হ'ব cot² θ এটা tan² θ * cot² θ হ'লে কি হ'ব সদায় 1 হ'ব অপচন হ'ব P2 নেক্সট 26 টো কি আছে tan 3x - 15 = √3 তেন্তে x ৰ মান হ'ব কি হ'ব এটো চাই লোৱা প্ৰথমতে tan 3x - 15 কি আছে tan 3x - 15 ইকুৱেল কি আছে √3 আছে এতিয়া √3 জেগাত আমি কি লিখিম tan 60 ডিগ্ৰী ভ্যালুটো √3 হয় নহয় এতিয়া tan গলকে 3x - 15 ইকুৱেল আমি কিবা লগে গৈ 60 therefore 3x ইকুৱেল কি হ'ব 60 - 15 হ'লে কি হ'ব 3x ইকুৱেল 45 হ'লকে গৈ x ইকুৱেল আমি কিবা লগে গৈ 15 3 আৰু ঘন কৰিলে 15 পাম অপচন হ'ব ইয়াত B2 নেক্সট প্ৰশ্নটো কি আছে বৃত্তৰ আটাইতকৈ দীঘল জিয়াদ লগ কোৱা হয় বৃত্তটো ব্যাস অপচন হ'ব C2 28 টো কি আছে R বিন্দুটোৱে নেক্সট প্ৰশ্নটো চাওঁ R বিন্দুটোৱে AB ৰেখাখনলৈ এনলৈ ভাগ কৰা দিছে যাতে AR = 3/4 R A AB ক ভাগ কৰা অনুপাতটো হ'ব এটা লেখা AB R বিন্দুটোৱে কেনেকৈ হৈছে 3/4 AB হলে AR টো কি আছে 3/4 AB therefore BR টো কি হ'ব BR টো কি হ'ব AB minus AR হ'ব এতিয়া AB minus AR টো কি হ'ব AR টো কি আছে 3/4 AB 3/4 AB তেতলে 4 টো কমন ললে 4AB minus 3AB হয়নে therefore BR ইকুৱেল কি হ'ব
4ab by 3ab গ'লেগে 1ab 1ab by 4 এতিয়া কি গম পালোঁ আমি বিআৰটো পালোঁ আমি এইটো therefore 1 by 4ab পালোঁ বিআৰটো therefore ar is to br হ'লে 3 by 4ab is to 1 by 4ab তাহলে কি পালোগে আমি 4ab cancel 3 is to 1 অপশন হ'ব তোমালোকৰ এইটো নেক্সট প্ৰশ্নটো কি আছে 29 টো কি আছে 14 সেমি ব্যাসাৰ্ধযুক্ত বৃত্তৰ চাপ এটা বৃত্তৰ কেন্দ্ৰত 45 ডিগ্ৰী কোণ কৰিলে চাপটোৰ দৈৰ্ঘ্য চাপৰ দৈৰ্ঘ্য কি আছিলে থিটা বাই 360 into 2 pi r 45 to থিটা হয় 360 into 2 pi r 2 into pi ভ্যালু 7 ভাগৰ 22 r টো কি হ'ব 14 হাতে তো দুবাৰ গলকে গৈ এতিয়া এই দুইটোৱে এটো কেবা যাব 180 বাৰ হয়নে 180 বাৰ গলকে আকৌ দুইটো এটো কেবা যাব 90 বাৰ 45 এটো দুবাৰ যাব 2 11 22 অপশন হ'ব বি টু 11 সেন্টিমিটাৰ 30 কি আছে এটা বহিবিন্দুৰ পৰা বৃত্তলৈ না স্পৰ্শকৰ দৈৰ্ঘ্য 4 সেন্টিমিটাৰ সেই একে বহিবিন্দুৰ পৰা বৃত্তলৈ না আন্তঃ স্পৰ্শকৰ দৈৰ্ঘ্য 4 সেন্টিমিটাৰ হ'ব কাৰণ বৃত্তৰ এটা বহিবিন্দুৰ পৰা বৃত্তলৈ না স্পৰ্শক বিলাকৰ দৈৰ্ঘ্য সদায় কি হয় সমান হয় 4 সেন্টিমিটাৰ হ'ব অপশন হ'ব সি টু 31 টো কি আছে এডাল তাৰ 21 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত বৃত্ত আকৃতি আছে তাৰ ডালক ভাঁজ কৰি এটা বৰ্গ বনোৱা হ'ল বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য হ'ব কি দি আছে তাৰ এডাল 21 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত বৃত্ত আকৃতি আছে তাৰ বৃত্তটোৰ পৰিধি কি হ'ব ব্যাসাৰ্ধযুক্ত 20 পৰিধি 2 into pi ভ্যালু 7 ভাগৰ 22 r টো আছে 21 হাতেটো তিনিবাৰ গুচি গলগে 721 এটা গুটিটা পন গলে আমি কি পাম 2 গুণ 4 44 into 3 হলে কি হ'ব 7 12 ইকুয়াল বাই 7 ব্র্যাকেট 132 তেলে বৃত্তটোৰ পৰিধি পালো আমি 132 যেহেতু একেডাল তাৰে বৰ্গটো বনাইছে বৰ্গটোৰ পৰিমাণ হ'ব 132 বৰ্গ পৰিমাণ 4 into বাহু ইকুয়াল কি হ'ব 132 এতিয়া বাহু ইকুয়াল কি হ'বগে গৈ 132 ক আমি 4 ডিভাইড কৰিম 4 গুণ 4 12 33 পালোগে আমি তেলে বৰ্গটোৰ বাহুটি কিমান হ'ব 33 সেন্টিমিটাৰ অপশন হ'ব বি2 32 টো কি আছে ডি ব্যাসযুক্ত অৰ্ধবৃত্তৰ কালি কি হ'ব অৰ্ধবৃত্তৰ কালি কি আছিল হাফ পাই r স্কয়াৰ অৰ্ধবৃত্তৰ কালি ঠিক আছে এতিয়া আমি r জায়গাত আমি কি লিখিম হাফ ইনটু r জায়গাত আমি কি লিখিম কি কই r স্কয়াৰ আছে r জায়গাত আমি d বাই 2 লিখিব পাৰো হয়নে d বাই 2 স্কয়াৰ এটা কি হ'ব কি কই 2 দুগুণ 4 4 দুগুণ 8 1 বাই 8 হ'ব এটো 2 দুগুণ 4 হ'ব না 4 দুগুণ 8 হ'ব না হ'ব 4 দুগুণ 8 হ'ব না 1 বাই 8 পাই d স্কয়াৰ 1 বাই 8 পাই d স্কয়াৰ অপশন হ'ব c2 33 কি আছে প্ৰত্যেক আয়তন 64 সেন্টিমিটাৰ কিউব বিশিষ্ট দুটা ঘনক মূৰে মূৰে সংযোগ কৰা হ'ল তেনে হলে উৎপন্ন হোৱা আয়ত ঘনকটো পৃষ্ঠকালিটো হ'ব 160 সেন্টিমিটাৰ স্কয়াৰ হ'ব তোমালোকে কৰি চাবা যেহেতু দুটা ঘনক মূৰে মূৰে সংযোগ কৰিছিলে তেতলে আৰু এটা ঘনকৰ আয়তন যদি 64 দিয়া থাকে তেলে প্ৰত্যেকটো ঘনকৰ বাহুৰ দৈৰ্ঘ্য বা কাষৰ দৈৰ্ঘ্য হ'ব 4 কাৰণ 4 ঘন কৰিলে আমি 64 পামগে সাইজিং হলো 4 হলো 64 তেলে তাৰ কাষ পালো আমি 4 সেন্টিমিটাৰ তেলে d হ'ব 4 প্ৰস্থ হ'ব ও 4 b2 হ'ব 4 হ'ব তাপা l2 হ'ব 4 h2 কি হ'বগে কই 4 4 8 কাৰণ দুটা ঘনক মূৰে মূৰে সংযোগ কৰিলে নহয় হেতু কাৰণে তাৰ উচ্চতাটো বৃদ্ধি হৈ যাব তেলে তাৰ আমি মুঠ পৃষ্ঠকালি 2 into lb plus bh plus hl l জায়গাত 4 তেনেকে আমি এই গুটেকিটা মান ইয়াত পাতি দিম পাতিপিনি আমি কি পাম কি কই 160 সেন্টিমিটাৰ ইয়াত তোমালোকে পাতিপিনি সলভ কৰিবা এটো নেক্সট প্ৰশ্নটো কি দিয়া আছে যদি বহুলক আৰু মধ্যমাৰ পাৰ্থক্য 24 তেন্তে মধ্যম আৰু মাধ্যৰ পাৰ্থক্য হ'ব এতিয়া আমাক কি দিয়া আছে বহুলক আৰু মধ্যমাৰ পাৰ্থক্য বহুলকটো মই ব লিখিছো বহুলক মাইনাস মধ্যমাটো ম লিখিছো ইকুয়াল আমাক কিমান দিয়া আছে 24 দিয়া আছে তেবে বহুলক ইকুয়াল কি হ'ব 24 প্লাস মধ্যমা তেনে আমাক মধ্যমা আৰু মাধ্য পাৰ্থক্য আমি কি জানো যে 3 মধ্যমা ইকুয়াল বহুলক প্লাস 2 মাধ্যটো মই লিখিছো এতিয়া 3 মধ্যমা জায়গা 3 মধ্যমা লিখিছো বহুলকৰ জায়গাত আমি কি লিখিম 24 প্লাস মধ্যমা 24 প্লাস মধ্যমা প্লাস 2 মাধ্য এতিয়া মন কৰা এই মধ্যমাটো আমি এপিনে লহিম 3 মধ্যমা মাইনাস মধ্যমা হ'বগে গৈ 2 মাধ্যটো এপিনে লহিম 2 মাধ্য ইকুয়াল 24 তা 3 মধ্যমা বা এটা মধ্যমা এটো যেহেতু মধ্যমা আসলে মাইনাস লাম কি পাম 2 মধ্যমা পামগে গৈ এপিনেও 2 মাধ্য আছে ইকুয়াল 24 এতিয়া দুইটো কমন লম মধ্যমা মাইনাস মাধ্য হলগে গৈ ইকুয়াল 24 এতিয়া মধ্যমা মাইনাস মাধ্য ইকুয়াল কি হ'ব 2 এটো হৰণ হ'বগে গৈ কি পামগে আমি 12 অপশন হ'ব ইয়াত বি2 মধ্যমা আৰু মাধ্য পাৰ্থক্য 12
35টো কি আছে তলৰ কোনটো ঘটনা সম্ভাৱিতা হ'ব নোৱাৰে সম্ভাৱিতা হ'বলৈ হ'লে একতকৈ ডাঙৰ হ'ব নোৱাৰিব আৰু শূন্যতকৈ সৰু হ'ব নোৱাৰিব এইটো অপশ্যন ডিটো চোৱা 17/16 এইটো একতকৈ ডাঙৰ সংখ্যা এইটোৱে সম্ভাৱিতা হ'ব নোৱাৰে নেক্সটটো কি আছে দ্য ভেলু অফ -2/4 টু দ্য 4 এতিয়া -2 4টা পূৰণ কৰিলে আমি কি পাম 16 পামগৈ গৈ আৰু -3 4টা পূৰণ কৰিলে আমি পাম 81 অপশ্যন হ'ব বিটো দুইটা প্লাছত হ'ব কাৰণ এইটো কি হয় যুগ্ম সংখ্যা হয় 37টো কি আছে এটা দ্বিঘাত বহুপদ ৰাশি দুটা ভিন্ন ভিন্ন থাকিলে লেখডালে x শিক্ষক দুটা বিন্দু ছেট কৰিব অপশ্যন হ'ব এইটো নেক্সট প্ৰশ্নটো কি দিছে তলৰ সমীকৰণটো তাত a আৰু b অজ্ঞাত ধ্ৰুৱক 3ax + 4y = -2 2x + by = 14 এতিয়া যদি -4 উক্ত সমীকৰণৰ সমাধান তেন্তে a আৰু b মান উলিয়াওক প্ৰথমতে আমি ইয়াৰ পৰা x মানটো কি দিয়া আছে x মানটো আমাক দিয়া আছে -3x2 আৰু y টো কি দিয়া আছে আমাক 4 দিয়া আছে আমি এই 2 নম্বৰ সমীকৰণটোত আমি পুট কৰি দিম এইটোতো নহ'ব আমি 1 নম্বৰ সমীকৰণটো আমি পুট কৰি দিওঁ তেতিয়া কি হ'ব চাম আমি 2 নম্বৰ সমীকৰণটোত আমি যদি পুট কৰি দিওঁ চাম কাৰণ 2 নম্বৰ সমীকৰণটো অকমান ইজি হয় 2 * x ভ্যালু মই -3 পুট কৰি দিলোঁ প্লাছ b * y ভ্যালু 4 আছে 4 পুট কৰি দিলোঁ = 14 এতিয়া -6 হ'ব এপিনে গ'লেকে 20 হৈ যাবগে তাহলে 4b = 20 তে b = কিমান হ'ব 5 হ'ব কাৰণ সাইডটো খন কৰিলে আমি কি পাম কি গৈ 5 এটো 20 কেনে পালো 3 * -6 এপিনে গ'লে 14 প্লাস হৈ যাব 14 6 20 হ'বগে গৈ এতিয়া 4 টো এৰখন কৰিলে 5 আমি b মানটো পালো আমি 5 এতিয়া b মান 5 টা কোতে অপচন এ আছে এটো কোনে অপচন হ'ব ইয়াত এটো 39 টো কি আছে যদি 4/5 a2 এটা সমানুপাতিক তিনিটা ক্ৰমিক পদ হয় তেন্তে a মান হ'ব যেটো ক্ৰমিক পদ হয় তেতলে হিয়তৰ সাধাৰণ অন্তটো সমান হ'ব a - 4/5 = কি হ'ব 2 - a এতিয়া এটো 5 হ'লগে 5a - a হয়নে এটো 4 হয় সৰি 4 হয় 5a - 4 = কি হ'ব 2 - a এতিয়া 5a - 4 = 5 * 10 - 5a 5 এপিনে গ'লে কি হ'বগে গৈ -5 আছে না +5 হ'বগে গৈ তে +5 5 কি হ'ব 10a 4 টো এপিনে গ'লে +14 হ'বগে = 14 তে a মানটো কি হ'ব 14/10 হলে কি হ'ব 2 * 7 = 14 2 * 10 2 * 14 7/5 অপচন কোনটো হ'ব তেতিয়ালে তাৰ 7/5 অপচন হ'ব ইয়াত এটো 42 কি আছে এটা দ্বিঘাত সমীকৰণৰ এটা মূল 2 আৰু মূল দুটা যোগফল 5 তেন্তে সমীকৰণটো হ'ব এতিয়া চোৱা এটা মূল যদি 2 হয় তেতলে আৰু মূল দুটা যোগফল যদি 5 হয় তেতলে আনটো মূল কি হ'ব লাগিব 3 হ'ব লাগিব 2 আৰু 3 হ'ল কি গৈ তেতলে x = এটা 2 হয়নে বা মূল দুটাৰ যোগফল টু 5 আছে হেতু মানে আৰু মূল দুটা গুণফল কি হ'ব এটা মূল যদি 2 আনটো মূল যদি 3 হয় তেতিয়া দিহতৰ মানে যোগফল কি হ'ব 5 হ'ব আৰু হিয়তৰ গুণফল কি হ'ব 6 3 * 6 তেলে বহুপদটো কি হ'ব x² - 0 টা সমষ্টি যেটো 5 আছে x + 0 টা গুণফল যেটো 6 হ'ব যে এটো হ'ব x² - 5x + 6 অপচন হ'ব ইয়াত এটো 41 টো কি আছে যদি 1/2 x² - 5x - 1/5/4 = 0 দ্বিঘাত সমীকৰণৰ এটা মূল হলে m ৰ মান হ'ব তে আমি x ৰ জায়গাত 1/2 পুট কৰি দিম 1/2 স্কয়াৰ minus m into 1/2 minus 5/4 equal আমি কি লিখিমগে গৈ 0 এতিয়া এটো হ'বগে গৈ 1/4 minus 5/4 টো আগলৈ লৈ আহিলো মই equal এটো কি লিখিম আমি m/2 আমি ইয়াক এটো সাইডে লৈ হলো প্লাস m/2 হলগে এতিয়া কি হবে এটো 4 একপা চাই গলে -4 হলগে গৈ এতিয়া এটো হলগে গৈ -1 equal m/2 এতিয়া m equal কি হ'বগে গৈ 2 টো যে ইয়ালত যে -1 ল পূৰণ হ'ব -2 হ'বগে m equal আমি কি পালো -2 অপচন হ'ব b2 42 কি আছে 5 9 13 185 সমান্তৰ প্ৰগতিটো পদৰ সংখ্যা n টো আমি উলিয়াব লাগে an টো কি আছে 185 n ৰ জায়গাত আমি a + n - 1 a ভ্যালু মই ডাইৰেক্ট লিখিছো 5 + n - 1 n টো আমি নাজানো n - 1 d ভ্যালু কি হ'ব 9 5 গলে আমি কি পাম কি 4 = 185 তে n - 1 equal কি হ'ব 185 5 টো এপিনে গলে কি হ'ব মাইনাস হৈ যাব 180 185 বা 5 - আমি পাম 180 এই 4 টো এপিনে তলত গুছি আহিব হৰণ হৈ কাৰণ ইয়াত পূৰণ হৈছে নহয় 4 × 16 4 5 × 20 এতিয়া 1 টো যদি এপিনে যায় +1 হৈ যাব তেলে কি হ'ব n = 46 আমি কি পালো 46 টা অপচন কোনটো হ'ব ইয়াত তবে অপচন হ'ব এটো 46 d2 43 টো কি আছে এই সমান্তৰ পদটো পৰৱৰ্তী পদটো হল a4 টো আমাক লাগে এটো কিমান আছে 7
ডিটো কিমান হ'ব চাই ল'ম আমি √28 মাইনাছ √7 √20 আমি কি লিখিম 4 7 গুণ 4 4 পূৰণ 7 মাইনাছ √7 4 বৰ্গমূল কি হয় 2 √7 মাইনাছ √7 হ'লে কি হ'বগৈ গৈ অকল √7 কেলে হ'ল দুটা √7 ৰ পৰা এটা √7 মাইনাছ কৰিলে আমি কি পাম এটা √7 পালোঁ ডিটো পালোঁ আমি এইটো এটাকে আমাক পৰৱৰ্তী পদ আমাক লাগে a4 টো a4 কি হ'ব a প্লাছ 3d 3 ইনটু d ভ্যালু আছে √7 এইটো √7 এই ভ্যালু 3d এটা 3 √7 a4 গ'ল a প্লাছ 3d এটা 3 √7 লগত √7 প্লাছ আমি পাম 4 √7 চাৰিটা √7 এটা 4টো কাৰ বৰ্গমূল হয় 16 ৰ বৰ্গমূল হয় 16 ইনটু 7 হ'লকে গৈ দুইটা পদে 4 বৰ্গমূল যেটো 16 মানে 16 বৰ্গমূল যেটো 4 হয় আমি 16 বৰ্গটো মানে 4 বৰ্গটো 16 হয় এটো কাৰণে আমি 4 জেগাত আমি √16 লিখিছো ইনটু 7 এতিয়া পূৰণ কৰিলে কি পাম 7 গুণ 42 গুণ 4 আৰু 7 আছে 11 1 2 √11 টো অপচন হ'ব ইয়াত d2 প্ৰশ্নটি কি দিয়া আছে কাকৰ চিত্ৰত ক্ষেত্ৰত cos θ ৰ মান উলিওৱা প্ৰথমতে চোৱা ইয়াৰ পৰা আমি এডাল মান লিয়াব লাগিব কাৰণ cos θ হ'লে কাৰ্লি ব্লেক হেয়াৰ এডাল বাই এডাল হ'ব লাগিব আমি দুইডালে মান জানিব লাগিব প্ৰথমতে আমি এডাল মান কেনেকৈ লিয়াম যেহেতু এডাল অতিভুজ হয় আমি অতিভুজডালৰ বৰ্গৰ পৰা আমি তাক বিয়োগ কৰিব লাগিব 18 স্কয়াৰ মাইনাছ 9 স্কয়াৰ 18 হ'ব 324 মাইনাছ 81 বিয়োগ কৰিলে আমি কি পামগৈ গৈ এইটো 243 পালোগৈ গৈ হ'ল এডাল পালো আমি 243 ঠিক তেনেকৈ আকৌ আমি এডালে যোগ কৰিলে আমি এডাল পাম যেহেতু এডাল অতিভুজ হয় એટલે এডাল কিমান আছে √243 স্কয়াৰ স্কয়াৰ প্লাছ এডাল আছে 27 স্কয়াৰ এতিয়া এইটো কেনসেল কৰিলে আমি কি পালোগৈ গৈ 243 প্লাছ 27 হ'ব তোমালোকৰ 729 এতিয়া যোগ কৰিলে আমি কি পামগৈ গৈ √972 তেতিয়ালে cos θ গ'লে কি হ'ব কাৰ্লি ব্লেক হেয়াৰ বেজডাল আছে √243 আৰু হেয়াৰডাল আছে 972 243 বাই 972 দেই ঠিক আছে এতিয়া cos θ ইকুৱেল √243 √972 এতিয়া কি হ'ব 243 হ'লকৈ গৈ তলত এইটো আমি কি লিখিম 4 ইনটু 243 হ'ব চাই লওঁ এইটো পূৰণ কৰিলে আমি কি পাম 2 4 12 ইকুৱেল 4 16 গুণাত কৰিব 7 নাথাকে ন এতিয়া কি হ'ব এই 4 বৰ্গমূল 2 তলত ওলাই যাব ওপৰত 243 তলতো 242 থাকি যাব এতিয়া এই দুটা কেনসেল কৰিলে আমি কি পালোগৈ 1/2 অপচন হ'ব এইটো নেক্সট কি আছে তলৰ কোনটো পাই সময় দিলে এইটো পৰিধি বাই ব্যাস হ'ব অপচন হ'ব ইয়াত C2 এইকেইটা আছিলে MCQ কেইটা তোমালোকে যদি এতিয়ালৈকে ভিডিঅ'টো চাই আছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা ধন্যবাদ